মহাপ্ৰভু শিৱৰ শ্ৰীচৰণত সকলোৱে সেৱা লৈছে। ময়ো হাজোৰ এই হৰগৰি মন্দিৰত আহি সেৱা লৈছোঁ আৰু মহাপ্ৰভু শিৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ যাতে সকলোৰে মংগল হয়। কাৰণ শিৱ প্ৰভুৱে সদায় মানুহৰ ভালৰ কাৰণে বিভিন্ন ধৰণৰ বৰ দিয়ে, আশীৰ্বাদ দিয়ে। আমি আজি ইয়াত প্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ যাতে সমগ্ৰ মানৱ জাতিৰ মংগল হয় আৰু আমি সদায় মানুহৰ সেৱা কৰাৰ কাৰণে যাতে আমাকো শক্তি প্ৰদান কৰে, তাৰ কাৰণে মহাপ্ৰভু শিৱৰ ওচৰত সেৱা জনাইছোঁ। ইয়াত লোকে লোকাৰণ্য বিৰাজমান ঠাইত সকলোৱে আহি সেৱা লৈ প্ৰভুৰ পৰা আশীৰ্বাদ লৈ নিজৰ দুখ দুৰ্গতি নাইকিয়া কৰিবৰ কাৰণে এটা যিটো মনৰ মনাশা থাকে, আশা থাকে, সেই আশা যাতে পূৰণ কৰে তাৰ কাৰণে আজি ইয়াত সকলো ল'ৰা, কণ শিশু, বৃদ্ধ, মহিলা সকলোৱে ইয়াত আহি মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা লৈছে আৰু ময়ো প্ৰভুৰ ওচৰত সেৱা জনাইছোঁ যাতে সকলোৰে ভক্তৰ মনৰ আশা পূৰণ কৰি কৰিব পাৰোঁ, মানৱ জাতিৰ যাতে হয়, ওপৰত সেৱা জনাইছোঁ।